Namaskar. Where in Northeast India is Kangla Fort located? কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ইম্ফল। Unakoti is a famous place in Northeast India. Where is it located? Unakoti উত্তৰ পূব ভাৰতৰ এখন বিখ্যাত ঠাই। ই ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ত্ৰিপুৰা। Who was the founder of Mughal Empire in India? ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বাবৰ। How many mandals is the ঋগ্বেদা divided into? ঋগ্বেদত কেইটা মণ্ডলত বিভক্ত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 10টা। Who wrote the famous book We the People? We the People নামৰ বিখ্যাত গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নানী পালখিৱালা। Whose reign is considered the golden age of Mughal architecture? কাৰ ৰাজত্বকালক মোগল স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি শাহজাহান। When is Non-Resident India NRI Day celebrated every year? প্ৰতি বছৰে কেতিয়া পালন কৰা হয় প্ৰবাসী ভাৰতীয় দিৱস? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 9 জানুৱাৰী তাৰিখে। Where is লালবাগ located? লালবাগ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বাংগালুৰু। Who composed the গীতা গোবিন্দা? গীতা গোবিন্দা কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জয়দেৱা। Where did Jawaharlal Nehru wrote the book Discovery of India? জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোন ঠাইত লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি আহমেদনগৰ ফৰ্ট। In which year did Mahatma Gandhi visited Assam for the second time? মহাত্মা গান্ধী দ্বিতীয়বাৰৰ বাবে অসমলৈ কোন চনত আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1926 চনত। What was the mascot for 37th National Games? 37 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ বাবে মেস্কট কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মগা। In which state of India is the Sri Brahmapuriswar Temple located? ভাৰতৰ কোনখন ৰাজ্যত শ্ৰী ব্ৰহ্মপুৰীশ্বৰৰ মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ তামিলনাডু। What do phloem cells carry to different parts of the plant? ফ্লোয়েম কলাই উদ্ভিদৰ বিভিন্ন অংশলৈ কি কঢ়িয়াই নিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি খাদ্য। Who is known as man of blood and iron? তেজ আৰু লোহাৰ মানুহ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বিছমাৰ্ক। Article 243 of Indian Constitution is related to which of the following? ভাৰতীয় সংবিধানৰ 243 নং অনুচ্ছেদত তলৰ কোনটোৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ পঞ্চায়তী ৰাজ। লালা লাজপত ৰায় was also known as? লালা লাজপত ৰায়ক কি নামেৰে জনা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি লায়ন অফ পাঞ্জাব। Who wrote the famous book A Brief History of Time? A Brief History of Time নামৰ বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ষ্টিফেন হকিং। Who completed the construction of Qutub Minar?
কুতুব মিনাৰৰ নিৰ্মাণ কোনে সম্পূৰ্ণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ইলতুৎমিছ। Who among the following Governor General from the Triple Alliance against Tipu Sultan? তলৰ কোনজন গভৰ্ণৰ জেনেৰেলে টিপু চুলতানৰ বিৰুদ্ধে ত্ৰিজোটবন্ধনৰ লগত ত্ৰিপাক্ষিত সন্ধি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি লৰ্ড কৰ্ণৱালিছ। Who was the first woman ruler to rule Delhi? দিল্লী ৰাজ কৰা প্ৰথম মহিলা শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰেজিয়া চুলতানা। Who was the last ruler of the Lodi dynasty? লডি বংশৰ অন্তিম শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ইব্ৰাহিম লোধি। Which act of British India had the Jallianwala Massacre crowd gathered to protest? ব্ৰিটিছ অধীনস্থ কোনটো আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ ভিৰ একত্ৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰাওলাট আইন। Which of the following event did not take place in 1919? 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি পাৰ্টিশ্যন অফ বেংগল বা বংগ বিভাজন। দ্য গোল গুম্বাজ দ্য মৌছলেম অফ মোহাম্মদ আদিল শ্বাহ ইজ লোকেটেড ইন? মোহাম্মদ আদিল শ্বাহৰ সমাধিস্তম্ভ গোল গম্বুজ অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বিজাপুৰ। Who founded the University of Nalanda? নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কুমাৰ গুপ্তা। Who was the first Gupta ruler to bear the title of Param Bhagavat? পৰম ভাগৱত উপাধি ধাৰণ কৰা প্ৰথমগৰাকী গুপ্ত শাসক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চন্দ্ৰগুপ্ত I. In which of the following locations was the Quiet India movement launched by Mahatma Gandhi in the year 1942? নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি আগষ্ট ক্ৰান্তি মৈদান। The British general who defeated Tantia Tope and Rani of Jhansi in central India was? ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী পোনপ্ৰথমে কোনে উত্থাপন কৰিছিল? উক্ত প্ৰশ্নৰ উত্তৰটি আপোনালোকে কমেণ্টযোগে জনাব বুলি আশা কৰিলোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ আৰু ভিডিঅ' চাবৰ বাবে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।